সীমা সংৰক্ষিত বনাঞ্চলত আজি উচ্ছেদৰ দ্বিতীয়টো দিন। কালি প্ৰথম দিনাখনৰ প্ৰথম উচ্ছেদ বিদ্যাপুৰত চলিছিল আৰু উচ্ছেদ কাৰ্য সম্পন্ন বিদ্যাপুৰ হোৱাৰ পাছতেই আজি পুৱা 9 বজাৰ লগে লগেই আজি 1 নং পিঠাঘাটৰ যিখন গাঁও আছে এই পিঠাঘাট গাঁৱত আজি বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসন নিৰপেক্ষ বাহিনী সকলো উপস্থিত আজি দ্বিতীয় দিনীয়া উচ্ছেদ কাৰ্যসূচী পুৱা 9 বজাৰ লগে লগে আৰম্ভ হৈছে। মানৱিক পৰিৱেশ আমাৰ বহুতো সাংবাদিকক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া পুৱা 9 বজাৰ লগে লগেই পিঠাঘাটৰ যি বাসগৃহসমূহ আছিল, যিসকল বেদখলকাৰী আছিল ৰঙা সংৰক্ষিত বনাঞ্চলৰ, এই বেদখলকাৰীসকলক জাননী দিয়া হৈছিলে। প্ৰায় 7 দিন সময়সীমা মানি দিয়া হৈছিলে। সেই 7 দিন সময়সীমাৰ ভিতৰত তেখেতসকলে ইয়াৰ পৰা গুচি যোৱা পৰিলক্ষিত নহ'ল। একাংশ লোক গুচি গৈছিল, কিন্তু বহু লোক এতিয়াও এই বাসগৃহসমূহতেই বেদখলকাৰীসকলে ইয়াতেই তেওঁলোকে আছিল, আঁতৰি যোৱা নাছিল ইয়াৰ পৰা। আৰু সেয়ে আজি দ্বিতীয় দিনাখন উচ্ছেদৰ এই কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগেই এই বাসগৃহসমূহ এতিয়া ধ্বংসস্তূপত এতিয়া পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। মই বিশেষকৈ এই বাসগৃহটোৰ আমি যি ঠাইত উপস্থিত আছোঁ, এই বাসগৃহটোৰ এজন বিশেষ ব্যক্তিৰ বাসগৃহ। RS আলী নামৰ এজন ব্যক্তিৰ গাঁৱতে হাৰু বুলি সকলোৱে চিনি পায়। এই RS আলীৰ বাসগৃহত আজি কিছুদিনৰ পূৰ্বেই কিছু পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছিলে গোলাঘাট জিলা আৰক্ষী, সৰুঘাট সমজিলা আৰক্ষীয়ে, আৰু তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। তেওঁ এই RS আলী নামৰ ব্যক্তিজনৰ বাসগৃহ আজি পুৱা 9 বজাৰ লগে লগেই বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনে এই সমগ্ৰ তেওঁৰ যি বাসগৃহ, তেওঁৰ যি তামোলৰ তেওঁৰ ফেক্টৰী আছিল, এটা বৃহৎ তামোলৰ ফেক্টৰী আছিলে, সেই তামোলৰ ফেক্টৰী উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই RS আলী নামৰ ব্যক্তিগৰাকীয়ে বিভিন্ন সময়ত আজি বছৰ ধৰি এই ঠাইসমূহলৈ নগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা সন্দেহজনক নাগৰিক আনি ইয়াত বসতি স্থাপন কৰিবলৈ তেওঁ সুবিধা প্ৰদান কৰিছিলে। আমি সমগ্ৰ দৃশ্য আমি কেমেৰাৰ আমাৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ এইখিনিতে এগৰাকী ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববী আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম সমগ্ৰ বিষয় সন্দৰ্ভত। হয়, কওকচোন, এই RS আলী নামৰ যিগৰাকী ব্যক্তি আছিলে, তেখেতৰ ঘৰো আজি বন বিভাগ আৰু জিলা প্ৰশাসনে উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু তেওঁ এজন মাফিয়া বুলিয়ে ক'ব লাগিব। ইয়াত চুপাৰী সাম্ৰাজ্য চলাইছিলে, বাৰ্মি চুপাৰী। তেওঁৰ তামোলৰ ফেক্টৰী আছিলে, লগতে তেওঁৰ বৃহৎ তামোলৰ বাগান আছিলে, আৰু ড্ৰাগছৰ ব্যৱসায়ৰ লগতো জড়িত হৈ পৰিছে, যিহেতু তেওঁ এতিয়া বৰ্তমান জেলত আছে। আৰু সমগ্ৰ এই পৰিৱেশৰ সন্দৰ্ভত কি ক'ব? হয়, আচলতে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে কৈ আহিছিল যে অবৈধ প্ৰব্ৰজনকাৰী বা অবৈধ বেদখলকাৰী উৎখাত কৰিব লাগে। সদৌ অসম ছাত্ৰ সন্থাই 79 চনৰ পৰা অসম আন্দোলনৰ পৰা কৈ আহিছিল যে অবৈধ প্ৰব্ৰজনকাৰী বা অবৈধ বেদখলকাৰী উৎখাত কৰিব লাগে। তাৰ ফলশ্ৰুতিতে এখন অসম চুক্তি হ'ল। অসম চুক্তিৰ 10 নম্বৰ দফাত সুন্দৰকৈ উল্লেখ আছে যে সত্ৰ, নামঘৰ, যিবোৰ চৰকাৰী ভূমি বা অবৈধ বনাঞ্চল যিসকল বেদখল কৰি আছে তেখেতলোকক উৎখাত কৰিব লাগে। তাৰ সমান্তৰালভাৱে অসম, নাগালেণ্ড, উৰিয়ামঘাটৰ যিসকল বেদখলকাৰী আছিল, সেই বেদখলকাৰীক উৎখাত কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ যি সাহসী পদক্ষেপ, সেই পদক্ষেপক সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ আদৰণি জনাইছোঁ। আৰু যোৱাকালিৰ পৰা উৰিয়ামঘাটৰ যিসকল বেদখলকাৰী আছিল, সেই বেদখলকাৰী উৎখাত কৰিবৰ বাবে যি চৰকাৰৰ তৎপৰতা, সেই তৎপৰতা আমি আদৰণি জনাইছোঁ। আৰু আজি আমি যিটো স্থানত উপস্থিত আছোঁ, সেই স্থানতে আচলতে যোৱা কেইদিনমানৰ পূৰ্বে 2 নং পিঠাঘাটৰ যোৱা কেইদিনমানৰ পূৰ্বে যে RS আলী নামৰ এগৰাকী ব্যক্তিয়ে তেখেতলোকে অবৈধ প্ৰব্ৰজনকাৰী, অবৈধ বেদখলকাৰী আচলতে ড্ৰাগছৰ দৰে মাফিয়াৰ দৰে তেখেতলোকে কাম কৰিবলৈ তেখেতলোকে সাহস পাইছিল। আচলতে আমি এটা কথা ক'ব বিচাৰোঁ, তেখেতৰ ঘৰটো ভাঙি যায় ক্ষান্ত নাথাকি প্ৰশাসনে তেখেতলোকে শ বিঘা তামোল বাগান সৃষ্টি কৰি তেখেতলোকে অৰ্থনৈতিকভাৱে যি টনকিয়াল হৈছিল, সেই বাগানসমূহ আচলতে ধ্বংস কৰিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ দাবী জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, কোনো কাৰণত যাতে এগৰাকী ব্যক্তিও থাকি যাব নোৱাৰে, এগৰাকী প্ৰব্ৰজনকাৰীও থাকি যাব নোৱাৰে, এই ক্ষেত্ৰত চৰকাৰে বিবিধ ব্যৱস্থা ল'ব লাগে। আৰু এটা কথা সদৌ অসম ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ, সাংবিধানিকভাৱে ৰক্ষা কৱচ প্ৰদান কৰি অসমীয়া মানুহক যাতে খিলঞ্জীয়া মানুহক যাতে অনন্ত কালৰ বাবে সাংবিধানিকভাৱে সুৰক্ষা প্ৰদান কৰিবলৈ ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে, এই RS আলী নামৰ ব্যক্তিগৰাকী এটা তামোলৰ ফেক্টৰী আছে, সেই ফেক্টৰীতে তেওঁ বাৰ্মি চুপাৰী আনি পেলাই তেওঁ মিক্সিং কৰে বুলি তেওঁ ব্যৱসায় কৰে।
ইয়াত মিহলাই পেলাই সেই অবৈধ ব্যৱসায় কৰে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আছে, কি ক'ব? হয়, আচলতে তেখেতৰ লগতে এই অঞ্চলৰ যিসকল অবৈধ প্ৰব্ৰজনকাৰী বা অবৈধ বেদখলকাৰী তেখেতলোকে শটা মানে তামোল বাগানৰ পৰা তেখেতলোকে তামোল ফেক্টৰী স্থাপন কৰি আচলতে তেখেতলোকে অৰ্থনৈতিকভাৱে তেখেতলোকে যিটো কঁকাল মানে তেখেতলোকে টনকিয়াল হৈ আছিল, সেই ব্যক্তিসকলক যাতে কোনো কাৰণত ৰেহাই পাব নোৱাৰে। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, তেখেতলোকে সেই তামোলৰ লগতে বাৰ্মি চুপাৰিও তেখেতে মিক্স কৰি তেখেতলোকে এটা সাম্ৰাজ্য সৃষ্টি কৰিব বিচাৰিছিল। সেইসকল ব্যক্তিক যাতে কোনো কাৰণত ৰেহাই পাব নালাগে, আমি চৰকাৰৰ প্ৰতি পুনৰ দাবী জনাব বিচাৰিছোঁ। আৰু এটা অভিযোগ তেখেতৰ ওপৰত আছে, বিভিন্ন সময়ত শুনিবলৈ পোৱা যায় বা অভিযোগ উত্থাপন হৈ আহিছে। এইগৰাকী ব্যক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিশেষকৈ নামনি অসমৰ পৰা একাংশ সন্দেহজনক লোক আনি ইয়াত স্থাপন কৰিছিলে এই ৰেংমা সংৰক্ষিত বনাঞ্চলত, কি ক'ব? হয়, আচলতে এইগৰাকী ব্যক্তিৰ ফলশ্ৰুতিতে এইগৰাকী ব্যক্তিৰ আশীৰ্বাদতে যিসকল অবৈধ প্ৰব্ৰজনকাৰী আজিৰ তাৰিখত তেখেতলোকে মাতৃভাষা ক'ব নোৱাৰে, তেখেতলোকে ইয়াত ভোটাৰ অধিকাৰ নাই, সেইসকল ব্যক্তিক তেখেতলোকে তামোল বাগানত তেখেতলোকে তামোল ফেক্টৰীত কাম কৰিবলৈ আনি তেখেতলোকে সংস্থাপন প্ৰদান কৰে আৰু তাৰপিছত তেখেতলোকে ইয়াত ভোটাধিকাৰ লাভ কৰে আৰু ভোটাধিকাৰ লাভ কৰি তেখেতলোকে চৰকাৰী বিভিন্ন সুবিধা পায়। এই হাৰেচালীগৰাকী ব্যক্তি যাতে কোনো কাৰণত হাৰি নাযায় বা তেখেতলোকৰ ছত্ৰছায়াত যিসকল ব্যক্তি অবৈধ প্ৰব্ৰজনকাৰী আছিল বা অবৈধ বেদখলকাৰী আছিল, সেইসকল ব্যক্তিক যাতে কোনো কাৰণত ৰেহাই পাব নোৱাৰে, এই ক্ষেত্ৰতে চৰকাৰ বিহিত ব্যৱস্থা ল'বৰ বাবে ছাত্ৰ সন্থাৰ দাবী জনায়। হয়, নিশ্চিতভাৱে ক'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীৰ যি সাহসী পদক্ষেপ, এই সাহসী পদক্ষেপত উজামঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ে মুৰব্বীয়াগৰাকীও ধন্যবাদ জনাইছে। আৰু এই মোৰ পাছফালে যি হাৰেছ আলী নামৰ ব্যক্তিগৰাকীৰ যি বাসগৃহ আছিলে, যি ড্ৰাগছৰ মাফিয়া, এই ড্ৰাগছৰ মাফিয়াগৰাকীৰ যি বাসগৃহ, এই বাসগৃহৰ পৰাই আজি পুৱা 9 বজাৰ লগে লগেই আজি এই উচ্ছেদ অভিযান কাৰ্য আৰম্ভ হৈছে। আৰু আমি পৰৱৰ্তী সময়ত আমাৰ যি ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি আছে, এই উচ্ছেদ অভিযানৰ সমগ্ৰ পৰিৱেশ আমি পৰৱৰ্তী সময়ত দা নিউজ প্লাছৰ দৰ্শকক আমি দেখুৱাই যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।